নমস্কাৰ আপোনালোকৰ মাজত পুনৰ এটা নতুন জবৰ ভিডিঅ' লৈ আহিছোঁ আৰু আজি লেটেষ্ট ভেকেঞ্চিবিলাক দেখুৱাই যাম। ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ 1 নম্বৰ ভেকেঞ্চিটো হৈছে কাৰ্টোমেট্ৰিক হায়াৰিং ইলেক্ট্ৰনিক আইটেমৰ হোলচেল হয় আৰু ছাৰ্ভিচ প্ৰভাইডাৰ হয়। ভেকেঞ্চি আছে ফিমেল এক্সিকিউটিভ। লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী। চেলাৰী 18K পাব আৰু এক্সপিৰিয়েঞ্চত 1 to 3 ইয়াৰ্ছৰ যদি এক্সপিৰিয়েঞ্চ আছে প্ৰিফাৰেঞ্চ দিব। ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰে। কেৱল আপোনালোকৰ জেম পৰ্টেলৰ নলেজ থাকিব লাগিব। টেণ্ডাৰৰ নলেজ লাগিব। কণ্টেক্ট কৰিব 9311311648 এই নম্বৰটোত কণ্টেক্ট কৰিব, কল কৰিব। 2 নম্বৰ ভেকেঞ্চি হৈছে এইমছৰ পৰা, এইমছ একাডেমি বঙাইগাঁও। ছিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি আছে। 8 পাছ কৰিলে এপ্লাই কৰিব পাৰে। ডিউটি টাইমিং আপোনালোকৰ ইয়াত দিয়া আছে, চাই ল'ব পাৰে। তাৰ লগতে টিচাৰৰ ভেকেঞ্চিও আছে। আছামিজ টিচাৰ, ছায়েন্স টিচাৰ, এৰবিক টিচাৰ। আপোনালোকে কোৱালিফিকেশ্যনখিনি চাই ল'ব। আৰু ইয়াৰে এৰবিক টিচাৰটো পাৰ্ট টাইম ভেকেঞ্চি হয়। আৰু লগতে আই টি টিচাৰৰ ভেকেঞ্চিও আছে। কম্পিউটাৰ নলেজ আপোনালোকৰ লাগিব এইটো পষ্টৰ কাৰণে। আৰু আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে হোৱাটছআপ নম্বৰ আৰু মেইল ID দিয়া আছে। ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 3 নম্বৰ ভেকেঞ্চি আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। এক্সিকিউটিভৰ ভেকেঞ্চি, ছিনিয়ৰ এক্সিকিউটিভ, মাৰ্কেটিং আউটৰিচ অফিচাৰৰ ভেকেঞ্চি। লোকেশ্যন বহুতকেইটা লোকেশ্যন আছে। আপোনালোকে ইয়াৰে কোনটো লোকেশ্যনৰ হয় সেইমতে এপ্লাই কৰিব। এলিজিবিলিটি গ্ৰেজুৱেশ্যন পাছ কৰিলে এপ্লাই কৰিব পাৰে আৰু 1 to 3 ইয়াৰ্ছৰ যদি এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰে। মেইল IDটো ইয়াতে হাইলাইট কৰা হোৱা নাই, কিন্তু মেইল IDটো আপোনালোকে ইয়াতে দেখিলে গম পাবই। এইটো মেইল ID টাইপ কৰিব, তাতে বায়'ডাটা চেণ্ড কৰি দিলে হ'ল। 4 নম্বৰ ভেকেঞ্চি ITC ফালৰ পৰা আহিছে। ৱেৰহাউচ ফ্ল'ৰ ছুপাৰভাইজাৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ, কুকুৰমাৰা গুৱাহাটী হ'ব লোকেশ্যন। এক্সপিৰিয়েঞ্চ 2 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী আপোনালোকৰ বেষ্ট ইন ইণ্ডাষ্ট্ৰি হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ইয়াত এপ্লাই কৰিব পাৰে। আৰু বেছিক নলেজ লাগিব আপোনালোকৰ কম্পিউটাৰৰ, এক্সেল এণ্ড লজিষ্টিক ছফ্টৱেৰ। মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 5 নম্বৰ ভেকেঞ্চি ৰিলায়েন্স কাষ্টমাৰ প্ৰডাক্টছ লিমিটেড, চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি বঙাইগাঁও হ'ব লোকেশ্যন। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। এবছৰৰ এক্সপিৰিয়েঞ্চ থকাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকে 20K পাৰ মান্থত পাব আৰু ইনচেণ্টিভ পাব। মেইল ID দিয়া আছে, এই মেইল IDটোত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 6 নম্বৰ ভেকেঞ্চি কাৰ্মেল স্কুল ডিগবৈৰ ফালৰ পৰা আহিছে। অফিচ ক্লাৰ্কৰ ভেকেঞ্চি, ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ থকাসকলে প্ৰিফাৰেঞ্চ পাব। ফিজিকেল ট্ৰেইনিঙৰ টিচাৰৰ ভেকেঞ্চিও আছে। BPEd নহ'লে MPEd কৰা হ'ব লাগিব। আপোনালোকে নিজৰ ডকুমেণ্টছবিলাক চেল্ফ এটেষ্টেড কৰিব, জেৰক্স কৰি লৈ চেল্ফ এটেষ্টেড কৰি পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ সৈতে আপোনালোকে PDF ছফ্ট কপি কৰি ল'ব। PDF ফৰ্ম ফাইল কৰি ল'ব, কৰি কিনে এই মেইল IDটোত চেণ্ড কৰিব। লাষ্ট ডেট আপোনালোকৰ জুলাই 10 তাৰিখলৈকে পাব। 7 নম্বৰ ভেকেঞ্চি ছেইণ্ট মেৰিজ স্কুল পানীগাঁও নলবাৰী। ভেকেঞ্চি আছে পষ্ট গ্ৰেজুৱেট টিচাৰ 2টা ভেকেঞ্চি আছে। ফিজিক্স এণ্ড হিষ্ট্ৰীৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব কনচাৰ্ণ ছাবজেক্টত। আৰু ইয়াতে মেইল ID আৰু কণ্টেক্ট নম্বৰ দিয়া আছে। ইয়াত যোগাযোগ কৰি কিনে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। আৰু যাক শ্বৰ্ট লিষ্ট কৰিব তেওঁলোকৰ ডেমো ক্লাছ ল'ব। 8 নম্বৰ ভেকেঞ্চি বজৰং কাৰ ৱৰ্ল্ডৰ পৰা আহিছে নগাঁও। ভেকেঞ্চি আছে ৱৰ্কশ্বপ জেনেৰেল মেনেজাৰ, CCM ফৰ ছাৰ্ভিচ। ফিমেল কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰে। একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চিও আছে। কণ্টেক্ট নম্বৰ আৰু মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 9 নম্বৰ ভেকেঞ্চি আছে আপোনালোকৰ পে' হায়াৰিং, টেৰিটৰী চেলছ মেনেজাৰ, এৰিয়া চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভ। লোকেশ্যন আপোনাৰ আপাৰ আছাম, লৱাৰ আছাম আৰু শিলচৰ, ত্ৰিপুৰা আৰু তেজপুৰ। ইয়াত মেইল ID দিয়া আছে, বায়'ডাটা ইয়াত চেণ্ড কৰিব লাগিব। আৰু আপোনালোকৰ 1 ইয়াৰৰ যদি এক্সপিৰিয়েঞ্চ আছে ফিনটেক কোম্পানী বা এই ফিনটেকটো এইটো কিবা কোম্পানী হয়, ইয়াত কাম কৰা এক্সপিৰিয়েঞ্চ যদি আছে এপ্লাই কৰিব পাৰে। 10 নম্বৰ ভেকেঞ্চি কিশলাই গ্ৰুপৰ পৰা আহিছে। FMCG ছেক্টৰ হয়, কোৱালিটি অফিচাৰৰ ভেকেঞ্চি। ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে। কেৱল আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰাত থকা হ'ব লাগিব ফুড টেকন'লজিত। যদি আছে তেতিয়াহ'লে আপোনালোকে এই মেইল IDটোত বায়'ডাটা চেণ্ড কৰি দিব। 11 নম্বৰ ভেকেঞ্চি শ্বেডোফেক্স টেকন'লজিছ হায়াৰিং, এইটো কুৰিয়াৰ কোম্পানী হয়। হাব ইনচাৰ্জৰ ভেকেঞ্চি আছে। 1 to 3 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। ডিগ্ৰী পাছ কৰাসকলে এপ্লাই কৰিব পাৰে। লোকেশ্যন হ'ব যোৰহাট আছাম। মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 12 নম্বৰ ভেকেঞ্চি গ্ৰীণ ভেলী ইণ্ডাষ্ট্ৰীৰ পৰা আহিছে। ব্ৰেণ্ডিং এক্সিকিউটিভৰ ভেকেঞ্চি, ফিল্ড ৱৰ্ক কৰিব লাগিব। এইটো শিলচৰ হ'ব লোকেশ্যন আপোনালোকৰ। এনি গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰে। যিকোনো ডিচিপ্লিনত গ্ৰেজুৱেশ্যন থাকিলে হ'ল। MBA যাৰ কৰা আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। চেলাৰী আপোনালোকৰ 18K ষ্টাৰ্টিঙত দিয়া হ'ব। মেইল ID দিয়া আছে, বায়'ডাটা চেণ্ড কৰি দিব ইয়াত। 13 নম্বৰ ভেকেঞ্চি এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন নৰ্থ গুৱাহাটীৰ ফালৰ পৰা আহিছে। ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ। কোৱালিফিকেশ্যন CA, ICAA, M.Com বা MBA কৰা থাকিলে এপ্লাই কৰিব পাৰে। 3 বছৰ এক্সপিৰিয়েঞ্চো লাগিব। আৰু আপোনালোকে প্ৰফিচিয়েণ্ট হ'ব লাগিব টেলি, ৱৰ্কিং নলেজ থাকিব লাগিব TDS আৰু GST। কণ্টেক্ট নম্বৰ মেইল ID দিয়া আছে, ইয়াত যোগাযোগ কৰিলে হ'ল যিসকলে এপ্লাই কৰিব বিচাৰে।
নেক্সট ভেকেঞ্চি আছে এজাইল হস্পিটেলৰ ফালৰ পৰা আহিছে TPA এক্সিকিউটিভ 0 to 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ মানে ফ্ৰেছাৰ্ছ এপ্লাই কৰিব পাৰে চেলাৰী নেগোচিয়েবল হ'ব ইণ্টাৰভিউ টাইমত ডিছকাছ কৰি ল'ব মেইল ID দিয়া আছে ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল এইটো আছিলে শেষৰ ভেকেঞ্চি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ ইমানে আছিলে ধন্যবাদ